হাজোহৰ বৰপেটালৈ এটা নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অনুমোদন জনাইছে চৰকাৰে। ইয়াৰ ফলত বৰপেটাৰ পৰা হাজো হৈ গুৱাহাটী, গুৱাহাটীৰ পৰা হাজো হৈ বৰপেটালৈ অহা যোৱা কৰা লোকসকলে কম সময়তে যাতায়াত কৰিব পাৰিব যদিও নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই পথছোৱাক লৈ চিন্তিত হৈ পৰিছে হাজোৰ ৰাইজ। পথটোৱে হাজোৰ মাজমজিয়াক স্পৰ্শ নকৰাৰ অভিযোগ কৰিছে হাজোবাসীয়ে। হাজোত বিভিন্নজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। হাজোৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ পাখা মেলাত কালি এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন নাগৰিক সভা। সভাত বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰি কয় যে পাখা মেলা হৈ নতুন পথটো নিৰ্মাণ নহয় তেন্তে বাণিজ্যিকভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লাগিব ব্যৱসায়ীসকল। তীৰ্থনগৰী হাজোলৈ আহিবলগীয়া দূৰণিবতীয়া তীৰ্থযাত্ৰীসকলেও বিভিন্ন সমস্যাত পৰিব লাগিব বুলি মন্তব্য কৰিছে মন্ত্ৰীৰ পৰিচালনা সমিতিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনাইছে হাজোবাসীয়ে। আমি গম পাইছোঁ তাৰমানে ইতিমধ্যে জোখমাখ চলি আছে যি আমাৰ মন্দিৰ নগৰী হাজোক বাদ দি অন্য এটা ঠাইৰ পৰা আমাৰ ৰাস্তাটো লৈ যাব বিচাৰিছে গভৰ্ণমেণ্টে, চৰকাৰে। গতিকে সেইটোত আমাৰ আপত্তি আছে। কিন্তু আমাৰ ঐতিহাসিকভাৱে হাজো সকলোৱে জানে মন্দিৰ নগৰী। গতিকে আমি হাজোক বাদ দি চৰকাৰে অন্য পথেৰে ৰাস্তাটো লৈ যোৱাত আমাৰ আপত্তি আছে। কিন্তু আমাৰ কথা হ'ল কি, হাজো সামৰি ৰাস্তাটো যাব লাগিব। সেইটো আমাৰ চৰকাৰৰ ওচৰত প্ৰবল দাবী। আমি তাৰ কাৰণে আমি যি কৰিব লাগে তাকে কৰিম। কিন্তু আমি এইটো কোৱা নাই যি আমাৰ একদম মাধৱ মন্দিৰৰ কাষেৰে ৰাস্তাটো যাওক বা আমাৰ পাখামেলাৰ কাষেৰে ৰাস্তাটো যাওক, সেইটো আমি কোৱা নাই। কিন্তু হাজো সামৰি যাব লাগিব, হাজো সামৰি ৰাস্তাটো যাব লাগিব। সেই বুলি আমি কোনোবা অভয়পুৰ দধিৰ এনেকৈ মাজেৰে ৰাস্তাটো যাব হাজোক বাদ দি মন্দিৰ নগৰীক বাদ দি, সেইটো কোনোপধ্যে আমি সহ্য নকৰোঁ। আৰু তাৰ কাৰণে আমি হাজো ৰাইজৰ সহযোগত আমি প্ৰবল প্ৰতিবাদ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ৰাষ্ট্ৰীয় ঘাইপথ 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমিনগাঁৱৰ পৰা বৰপেটালৈ যাব। সেইটো মাজতে ডাইভাৰ্চন হ'ব, হাজো চুই নাযায়। ফলত আমাৰ মাধৱ মন্দিৰ বা পঞ্চতীৰ্থত অহা যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। গতিকে আমি চৰকাৰৰ ওচৰত আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ, ৰাস্তাটো হাজো হৈ পুৰণা যিটো হাজো ৰাস্তা আছে সেই ৰাস্তাৰে বৰপেটালৈ লৈ যাওক। এইখিনি আমাৰ মন্দিৰ কমিটিৰ পৰা দাবী জনাইছোঁ। হাজো মাজমজিয়া পাখালা চহৰত আমি ৰাজহুৱা মিটিং পাতিছিলোঁ। ইয়াত আমি সকলো ৰাইজে এটাই কথা কৈছে যে এই বাইপাছ কোনো হৈ নহয়। যিদৰে আমিনগাঁৱৰ পৰা আহিছে বৰপেটালৈ সেনেকেই হাইৱে লাইনটো যাওঁতে বিচাৰে, কাৰণ হাজোখন ঐতিহাসিক আমাৰ বহু পুৰণা স্মৃতি ইয়াত আছে জড়িত হয়। যদি বাইপাছ হৈ যায় তেনে হাজোটো বহু পিছ পৰি যাব বুলি আমাৰ মানুহ আশা কৈছে। সেইবাবে সকলো ৰাইজে আজি এটাই অনুৰোধ কৰিছে যে চৰকাৰক বা এই চেনেল যোগে যে আমাৰ কোনো বাইপাছ নহয়, আমাৰ হাজো হৈ বাইপাছ এইটো হ'ব লাগে বুলি আমাক সকলো অনুৰোধ জনাইছে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।